হেল্ল' এভৰিৱান আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকক সকলোকে পুনৰবাৰ অসংখ্যক চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিহেতু কেইদিনমান আগতে এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেইটো ভিডিঅ'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছিলে যে এপ্ৰিলৰ শেষৰ ফালে আমি হাই ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব পাৰোঁ আৰু সেই মৰ্মে এটা আৰ্টিকল খুবেই ভাইৰেল হৈ আছে। এটা নিউজ হয়তো বাতৰি কাকত প্ৰকাশ কৰিছিলে যে উচ্চতৰ মাধ্যমিক পৰীক্ষা লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পহিলা বহাগৰ দিনাই নলবাৰীত বাহজানী মণ্ডল বিজেপিৰ কাৰ্যালয়ত উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে যে মন কৰিব লগা যে ২৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখা এই তিনিটা শাখাৰ ফলাফল ঘোষণা কৰিব পাৰে। যিহেতু অহাকালি ২৬ তাৰিখ, ২৬ তাৰিখ ঘোষণা কৰিব নেকি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বহুতে কৈ আছে, বহুতে মেছেজ কৰি আছে। সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক এই কনফিউজনবোৰ দূৰ কৰাই দিওঁ। লগতে মই ৰাতিপুৱা এটা ভিডিঅ' বনাইছিলোঁ আৰু তাতে কোৱা হৈছিলে যে এপ্ৰিল মাহত অৰ্থাৎ এপ্ৰিলৰ শেষৰ ফালে কিন্তু কোনোপধ্যে সম্ভৱ নহয়। আনকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ এটা নতুন মন্তব্য কৰিছে, কোৱা হৈছে যে আমি কি কৰিম এপ্ৰিলৰ শেষৰ ফালে কোনোপধ্যে সম্ভৱ নহয়। লগতে ফাৰ্ষ্ট উইকত কি কৰিব পাৰে, ৰিজাল্টটো ঘোষণা হ'ব পাৰে। ইয়াতে হ'ব পাৰে বুলি কৈছে, ইয়াতে কনফাৰ্ম ডেট বুলি কোৱা নাই যে আমি মে'ৰ ফাৰ্ষ্ট উইকতে ঘোষণা কৰিম। যিহেতু হাই ছেকেণ্ডেৰী ৰিজাল্ট পেপাৰটো এতিয়ালৈকে 90% চোৱা কমপ্লিট হৈছে, অলপ সময় লাগিব পাৰে। লগতে আমাৰ ইলেকশ্যন চলি আছে, কিছুমান কামত হয়তো কিছুমান অফিচাৰ বিজি হৈ গৈছে, সেইকাৰণে তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো অলপ দেৰিকৈ হৈ আছে। দেৰি হ'লেও মে'ৰ 1 আৰু 2 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো পাব্লিছ হৈ যাব। আৰু এই কথাটো এই কাৰণে কৈছোঁ কাৰণ হয়তো কেইদিনমান আগতে তোমালোকক হয়তো এই SSEBৰ যোনটো মেইন ৱেবছাইটত তোমালোকৰ একাডেমিক যোনটো কেলেণ্ডাৰ হয় সেই পাব্লিছ কৰিছিলে। আৰু সেই একাডেমিক কেলেণ্ডাৰত যদি তোমালোকে মে' মাহটো যোৱা, সেই মে' মাহত ধুনীয়াকৈ লিখা আছে যে তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব। তাতে ধুনীয়াকৈ লিখা আছে যে ৰিজাল্ট অফ HS ফাইনেল এক্সামিনেশ্যন 2025 ইজ লাইকলি টু বি ডিক্লেয়াৰ্ড বাই 1 May 2025। 1 আৰু 2 তাৰিখৰ ভিতৰত ৰিজাল্ট ঘোষণা হ'ব পাৰে বুলি তেনেকৈ মেনশ্যন কৰি দিছে। সেইকাৰণে কৈছোঁ তোমালোকক যে এপ্ৰিল মাহত অৰ্থাৎ এইটো মাহত কোনোপধ্যে সম্ভৱ নহয়। বহুতে কৈ আছে, এটা আৰ্টিকল ভাইৰেল হৈ আছে যে ২৬ আৰু ৩০ তাৰিখৰ ভিতৰত হাই ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা হ'ব পাৰে। কাৰণ যিহেতু অহাকালি ২৬ তাৰিখ হয়, বহুত ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হৈ আছিলে। ভাবিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক এই কনফিউজনবোৰ দূৰ কৰাই দিওঁ। আকৌ কৈছোঁ তোমালোকে কনফাৰ্ম হৈ লোৱা, এপ্ৰিল মাহত কোনোপধ্যে সম্ভৱ নহয়। লগতে তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো মে' মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ 1 আৰু 2 তাৰিখৰ ভিতৰত তোমালোকক খুবেই সম্ভাৱনা আছে।